তো June 5 World Environment Day আৰু কালি আছিলে এণ্ড জাষ্ট লাইক এভৰি ইয়েৰ প্লান্টেশ্যন ড্ৰাইভ হৈছে স্কুলত হওক কলেজত হওক অফিচ প্ৰেমিচেছত হওক ইটছ এ গুড থিং কিন্তু পাৰ্চনেলি মোৰ কাৰণে বা মই ভাবোঁ উইথ ন' অফেন্স মোৰ এইটো সম্পূৰ্ণ পাৰ্চনেল অপিনিয়ন হয় সেইটো হৈছে যে এখন ভেকু ভাওনা যোনটো এভৰি ইয়েৰ হয় কাৰণ চামহাও মই ভাবোঁ যে এনভাইৰনমেণ্ট ডে ইজ নট ইকুৱেল টু প্লান্টেশ্যন ড্ৰাইভ এনভাইৰনমেণ্ট ডে মানে হৈছে যে আমি আমাৰ থকা এনভাইৰনমেণ্টটোৰ প্ৰতি আমি কিমান সজাগ আমি কিমান এৱেৰ হয় আমি কি কৰিছোঁ নিজৰ এনভাইৰনমেণ্টটোৰ কাৰণে আপুনি বৰ বিশেষ একো কৰিব নালাগে আপুনি এনভাইৰনমেণ্ট ডে এইটো নুবুজায় যে আপুনি আজি পুলি এটা ৰক কিন্তু আপুনি যে চিপছৰ পেকেট এটা খালে সেই চিপছৰ পেকেটটো আপোনালোকে ৰাস্তাত নেপেলাব আপোনালোকে আজি কিবা এটা অৰ্ডাৰ কৰি খালে বা টেক এৱে আছিলে ফুড টেক এৱে আছিলে সেই পেকেটটো আপোনালোকে ৰাস্তাত নেপেলাব মই এইটো নকওঁ যে চৰকাৰে আজিকালি ডাষ্টবিনছ দিয়া নাই জেগাই জেগাই ডাষ্টবিনছ দিছে কিন্তু আমাৰ মানুহৰ সেইটো ধৈৰ্য নাই আমি ৰাস্তাত গৈ থাকোঁতেও গাড়ীৰ পৰা হ'লেও বাছৰ পৰা হ'লেও আমি কি কৰোঁ আমি চিপছৰ পেকেটটো আমি বাহিৰত আমি পেলাই দিওঁ কাৰণ অবভিয়াছলি সেইটো আমাৰ জেগা নহয় ন আপুনি তাত নাথাকে এতিয়া সেইকাৰণে আপোনাৰ ইমান গাত নালাগে বাট ডেট ইজ নট হাউ ইট ৱৰ্কছ এনভাইৰনমেণ্ট ডে মানে হৈছে যে নিজৰ থকা এনভাইৰনমেণ্টটো আমি প্ৰটেক্ট কৰা গুৱাহাটীত এখন নতুনকৈ পাৰ্ক খুলিলে তাত মানুহে ফুল চুৰ কৰিবলৈ যায় মানে অন কেমেৰা তেওঁলোকে ফুল চুৰ কৰে এতিয়া নতুনকৈ আমাৰ যোনটো প্ৰেক্ষাগৃহ খুলিছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ তাত যোনকেইজোপা পুলি লগাইছে সেইকেইজোপা গৰমত পুৰি শেষ তাত পানী দিয়া মানুহ নাই তাৰ পৰা মানুহে পুলি চুৰ কৰে গতিকে এনেকুৱা মানে মাইণ্ডছেট থকা মানুহবোৰে আকৌ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনাখন এখন ফ্লেক্স লগাই পেলাই পুলি এটা ৰুই পেলাই এখন নাটক সদায় কৰে এইটো কিয় কৰে বাৰু মানে মই বুজি নাপাওঁ যে মানে সেইটো বস্তু কৰোঁ সেইটো মানে অবজেক্টিভ কেতিয়াবা হৈ গ'ল এনভাইৰনমেণ্ট ডেৰ কাৰণে গুৱাহাটীত থকা দীপৰ বিল আমাৰ VIP ৰোডত থকা গছ গছনি দীঘলী পুখুৰী জেগাই জেগাই আপোনালোকৰ গছ এজোপা কাটিবলৈ একদমেই কেয়াৰ নকৰে 10-15 বছৰীয়া এজোপা গছ যেতিয়া কাটি দিয়ে সেই গছজোপাই কিমান কষ্ট পায় সেইটো মানুহে কেতিয়াও অনুভৱ কৰিব নোৱাৰে কাৰণ দে ডোণ্ট ব্লিড ৰাইট কিন্তু প্লাণ্টছকো নহয় নন লিভিং থিংছত কিন্তু ধৰা নহয় আজি প্লাণ্টছ আছে ছ'চাইটিত প্লাণ্টছ আছে এনভাইৰনমেণ্টত সেইকাৰণে আমি এক্সিষ্ট কৰোঁ আৰু সেইকাৰণে আজিকালি এনেকুৱা দিন আহিব লাইক আফটাৰ 10 নহয় 8-9 বছৰৰ ভিতৰতে আপুনি দিল্লীত আহিলে অলৰেডি যে আপোনালোকৰ অক্সিজেন বাৰ থাকিব মানে আমি গৈ পেলাই তাতে অক্সিজেন ল'ব লাগিব এই যে ডাঙৰ ডাঙৰ গছবোৰ কাটি দিয়ে সেই গছবোৰে যে যিমান মানুহক সকাহ দিয়ে যোনখিনি লেবাৰ হওক ৰাস্তা ঘাটে কাম কৰা মানুহখিনিক যে অকণমান ৰ'বলৈ ছাঁ দিয়ে ৰাস্তাত গৈ থকা মানুহক অকণমান ৰ'বলৈ ছাঁ দিয়ে সেইখিনি মানুহে কেতিয়াও বুজি নাপায় কিন্তু নতুন পুলি এটা ৰোৱাটোহে বেছি ইম্পৰ্টেণ্ট মানে ৰুব লাগে নতুন পুলিও ৰুব লাগে মই এইটো নুবুজাওঁ বাট ডেট লজিক ইজ ৰং যে এনভাইৰনমেণ্ট ডে মানে হৈছে নতুন পুলি এটা লগোৱা আৰু পুলি এটা আকৌ কোনোবা ডাঙৰ মানুহ এজনে পুলি এটা আজি ৰুলে তাৰ নামটো তাতে এড কৰি দিয়ে আজি এইজনৰ নামত পুলিটো ৰৈছে ডেট মেক্স ন' চেন্স মানে কাৰণ আমাৰ সেইটো মাইণ্ডছেটে নাই সেইটো মানে মই নিজকো কাউণ্ট কৰিছোঁ মই কাকো আই এম নট ব্লেমিং এনিবডি বাট আগেইন আমাৰ সেইটো মাইণ্ডছেটে নাই মানে যে আমি নিজৰ এনভাইৰনমেণ্টৰ কাৰণে আমি কাম কৰিব পাৰোঁ আজি যদি আপুনি ইউৰোপত থাকে বা বেলেগ দেশত থাকে আপুনি নিজৰ ঘৰৰ গছ এজোপা কাটিবলৈও আপুনি পাৰ্মিশ্যন ল'ব লাগিব আপুনি নিজৰ প্ৰপাৰ্টিত থাকিলেও কিন্তু ইয়াতে একো নাই আপোনাৰ ৰাতিৰ ভিতৰত আপোনাৰ টকলা কৰি দিব ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছৰ কাৰণে কিছু ক্ষেত্ৰত গছ গছনি কাটিবলগীয়া হ'ব পাৰে মই আই কেন আণ্ডাৰষ্টেণ্ড এতিয়া যেনেকৈ এনিমেল কৰিডৰ বনাব বা ক'ত বনাব সেইটো কাটিবলগীয়া হ'ব পাৰে কিন্তু সেই প্ৰজেক্টটো আৰম্ভ মানে ব্লু প্ৰিণ্টটো নবনোৱা আগতেই গছ কাটি শেষ কৰি দিয়ে মানে 1 ছেকেণ্ডো নালাগে কাটিবৰ কাৰণে গতিকে তেনেকুৱা এখন জেগাত আচলতে এই প্ৰমোশ্যনটো বহুত ভুল হয় আই থিংক যোনে এইখিনি বস্তু টেক কেয়াৰ কৰে এভৰি ইয়েৰ প্লান্টেশ্যন ড্ৰাইভ কৰে বা মেণ্ডেট আহে স্কুললৈ এটা থিম থাকে এভৰি ইয়েৰ এটা নতুন থিম দি দিয়ে সেই থিমৰ মতে ফ্লেক্স বনায় সেইবোৰ কৰাতকৈ আপোনালোকে যদি ক্লিনলিনেছ এটা ড্ৰাইভ কৰে
যেনেকৈ যদি গুৱাহাটীত আমি ব্ৰহ্মপুত্ৰ ক্লিনলিনেছ ড্ৰাইভ হৈ গ'ল, যোৰহাটত ভোগদৈ হৈ গ'ল, বা নিজৰ এনভাইৰনমেণ্ট ওচৰত থকা যদি ড্ৰাইভ কৰে, এইটো বহুত মানে আই থিংক ইট উইল বি মোৰ ফ্ৰুটফুল। কাৰণ গুৱাহাটীত যোনটো ফ্লেছ ফ্লাড হয় সেইটো মেক্সিমাম টাইমছ মানে ইটছ 100% আমাৰ কাৰণে হয়। মানে কাৰণ আমি নলাত আমি পেলাওঁ প্লাষ্টিকলৈকে মই বাদ দিছোঁ, আপোনাৰ সোফা ছেট বিচনালৈকে আপোনালোকৰ ওলায় আমাৰ মানে ড্ৰেইনছত, মানে ডেট ইজ হাউ উই আৰ। গতিকে ইমানখিনি হোৱাৰ পিছত মানে আচলতে প্লান্টেশ্যন ড্ৰাইভ, মেণ্ডেটছ, প্ৰগ্ৰেম এইবোৰ কৰি একো লাভ নাই। থকাখিনিকে আপোনালোকে আগতে বচাওকচোন। কাৰণ এতিয়া যিমান প্লান্টেশ্যন ড্ৰাইভ হ'ল ন কালি মানে, তো সেই যিমানখিনি প্লাষ্টিকক পলিথিনত সেই আনিছিলে প্লাণ্টছবোৰ, সেইবোৰ চাগে তাতেই পেলালে বহুত মানুহে। কাৰণ ফটো মাৰিলে পুলি ৰুলে হৈ গ'ল, তাততো পানী অকণো মানুহ দিবলৈ নাহে। গতিকে আই ডোণ্ট ন' মানে কিয় হাউ দিছ মাইণ্ডছেট ৱৰ্ক, মানে আমাৰ মানুহবোৰৰ ফিউচাৰটো আমাৰ কি হ'ব আমি গম নাপাওঁ। কাৰণ উই আৰ ছ' মাছ ইনটু নিউ কনচেপ্টছ ন, যে সদায় কিবা এটা কৈ থাকিব লাগে, থিম এটা দি থাকিব লাগে, সেইটো ইম্পৰ্টেণ্ট নহয় আচলতে। থকাখিনিকে আপোনালোকে প্ৰিজাৰ্ভ কৰক। আমি অসমত থাকোঁ, আৰু আমাৰ অসমৰ বিশেষকৈ মই যোৰহাটৰ হয়, মই চবতে দেখিছোঁ এই বস্তুটো, যে আমি নিজৰ পদূলিটোকে এৰি নিদিওঁ। আমাৰ নিজৰ পদূলিটোৰ আমি এফুট আমি এৰি নিদিওঁ ড্ৰেইন এটাৰ কাৰণে। গতিকে তেনেকুৱা মানুহে আকৌ প্লান্টেশ্যন প্ৰগ্ৰেম কৰি একো লাভ নাই। ঘৰত থকা পুলিকেইটাকে আপোনালোকে ভালকৈ বচাওক। আৰু এইবোৰ মানে ডেইলি এখন স্ক্ৰিপ্টেড নাটক আমি দেখি আহিছোঁ, সদায় থাকিব। নেক্সট ইয়েৰ কিবা এটা বেলেগ এটা থিম হ'ব। গতিকে এইবোৰ কৰি একো লাভ নাই, মেক্স ন' চেন্স টু মি। আই ফেল্ট লাইক শ্বেয়াৰিং ইট। আই ডোণ্ট ন' কোনে ৰেজনেট কৰিব পাৰে, বাট